দিনটোত তেজপুৰৰ বালিখিহাত অনুষ্ঠিত হয় ফিচিং উইকেণ্ড শীৰ্ষক মাছ ধৰা এক প্ৰতিযোগিতা। বালিখিহা হাবিটাত নামৰ এটা অনুষ্ঠানে আয়োজন কৰে এই অগতানুগতিক বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা। দ্বিতীয়বাৰলৈ বালিখিহা হাবিটাতে আয়োজন কৰা মাছ ধৰা প্ৰতিযোগিতাত অঞ্চলবাসীৰ লগতে তেজপুৰ নগৰৰ বহু লোকে অংশ লয়। পিছত বিজয়ী শ্ৰেষ্ঠ প্ৰতিযোগীৰ মাজত বঁটা প্ৰদানো কৰা হয়। মূলতঃ গ্ৰাম্য পৰ্যটনক কিদৰে পৰ্যটকৰ মাজত আকৰ্ষিত কৰিব পাৰি সেই চিন্তাৰে এনেদৰে এক ব্যতিক্ৰমী প্ৰয়াস কৰে বালিখিহা হাবিটাতে। উল্লেখ্য যে মীন আৰু পশুপালনকে ধৰি জৈৱিক পদ্ধতিৰে জহা ধানৰ খেতি কৰাৰ উপৰিও বালিখিহা হাবিটাতে এলাগী থলুৱা ফল-মূলৰ গছ বিজ্ঞানসন্মতভাৱে ৰোপণ কৰি সেয়া বজাৰমুখী কৰাৰো চেষ্টা অব্যাহত ৰাখিছে। হয়, এইটো আমাৰ আজি দ্বিতীয় বছৰ আমাৰ এইটো অৰ্গেনাইজ কৰিছোঁ। যোৱা বছৰ 17 নৱেম্বৰত পাতিছিলোঁ। জাষ্ট এটা ট্ৰায়েল কৰিছিলোঁ যে ফাৰ্ম টুৰিজিমৰ এটা আইডিয়া লৈ পেলাই যে আমি এখন গাঁৱলীয়া পৰিৱেশত এখন ফাৰ্ম, যিহেতু মানুহৰ খুব ব্যস্ততামূলক এটা হেৰিত থাকে, লাইফষ্টাইলত থাকে, টাউনৰ মানুহখিনিয়ে এটা ব্ৰেক বিচাৰে যে সেইটো এটা চিন্তাধাৰা লৈ পেলাই আমি ভাবিলোঁ যে এনেকুৱা ধৰণৰ যদি আমি এটা দিওঁ পৰিৱেশ য'ত মাছ মৰা আমাৰ শোণিতপুৰত তেনেকুৱা ধৰণৰ বেলেগ ডিষ্ট্ৰিক্টত হয়, কিন্তু আমাৰ ইয়াত দেখা পোৱা নাই আমি ভাবিলোঁ এইটো নতুন প্ৰচেষ্টা এটা লৈ আৰু ইয়াৰ ওচৰৰ যোনখিনি কমিউনিটি মানুহ আছে আমাৰ ইয়াতে, ওচৰৰ গাঁৱৰ মানুহখিনিকো আমি ইনভল্ভ কৰিছোঁ। তেওঁলোকক ষ্টল ইয়াতে তেওঁলোকে দিছে, তেওঁলোকৰ লোকেল যোনখিনি প্ৰডাক্ট লৈ ইয়াতে খেল ধেমালি অৰ্গেনাইজ কৰিছে ইয়াৰ লোকেল কমিউনিটিৰ মানুহখিনি লৈ পেলাই। সেইটো লৈ পেলাই এটা প্ৰচেষ্টা আমি লৈ পেলাই আগবাঢ়িছোঁ। বালিখিহা হেবিটেট নামেৰে আমি আমাৰ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছোঁ, এখন ইণ্টিগ্ৰেটেড ফাৰ্ম য'ত ফিচাৰী, ডেইৰী, আমি জহা চাউলৰ খেতি কৰোঁ, গোটেইখিনি অৰ্গেনিক, যিমানখিনি পাৰোঁ আমি অৰ্গেনিক খেতি ইয়াত কৰি আছোঁ। আৰু হৰ্টিকালচাৰ যোনখিনি আমাৰ থলুৱা যোনখিনি ফ্ৰুটছ আছে, যোনখিনি যেনেকৈ আমাৰ অমৰা হওক, ঔটেঙা হওক, সেই বস্তুবিলাকৰ গছ আমি ইয়াতে ৰোপণ কৰিছোঁ। সেইবিলাক আমি যাতে কমাৰ্চিয়েল মোডত নিব পাৰোঁ তেনেকুৱা ধৰণকে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ।